So hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student আমি already electrical property কথা আলোচনা কৰিছো হয় solidৰ electrical property কেনেকুৱা ধৰণৰ আধালৈকে আলোচনা কৰিছে আৰু সেকেন্ড পাৰ্টটো আমি আৰম্ভ কৰিম আমি কিমানলৈকে পঢ়িছিলো বেন থিওৰি লৈকে আলোচনা কৰিছিলো হয় এটা বেন থিওৰি মতে আমি কি পঢ়িছিলো যে solidত যিবোৰ এটম থাকে সেই এটমৰ যিবোৰ এটমিক অৰবিটেল থাকে atomic orbital he atomic orbital bilakor majot ki hoy overlap hopai molecular orbital formation hoy ar he molecular orbital bilakor same energy jiblak molecular orbital thake he bilak ekeloge packed hobo ba combine hoi pela kisuman molecular band or formation kore thik ase ki korisilo je atomic jiblak orbital thake he atomic orbital bilake ki koribo tomar overlap hoi pelai molecular orbital levelot কিছুমান মলিকুলার অরবিটালৰ ফর্মেশন কৰিব হয় আৰু যিবিলাক মলিকুলার অরবিটালৰ এনার্জি সেম হে মলিকুলার অরবিটাল বিলাকে কি কৰিব নিজৰ মাজত এটা বেন্ড এটা ফর্মেশন কৰিব হয় আৰু এই বেন্ড সমূহ কি হয় ইলেক্ট্রনৰ দ্বাৰা ফিল আপ হৈ থাকে কিছুমান ইলেক্ট্রনৰ দ্বাৰা ফিল আপ হৈ থাকে আৰু কিছুমান কি হৈ থাকে ইলেক্ট্রনৰ দ্বাৰা ফিল আপ হৈ নাথাকে যিবোৰ বেন্ড ইলেক্ট্রনৰ দ্বাৰা ফিল আপ হৈ থাকে সেইবিলাকক আমি কি বুলি কৈছিলো ভ্যালেন্স ব্যান্ড বুলি কৈছিলো আৰু যিবিলাক ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ হৈ নাথাকে সেইবিলাকক কি বুলি কৈছিলো কন্ডাকশন ব্যান্ড বুলি কৈছিলো এইখিনি আমি ভ্যালেন্স ব্যান্ডৰ আন্ডাৰত আলোচনা কৰিম এতিয়া আমি চাম এক ব্যান্ড থিওৰি মতে কি কৈছিলে যে ভ্যালেন্স ব্যান্ডৰ পৰা যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহ কি কৰিব পাৰে কন্ডাকশন ব্যান্ডলৈকে মাইগ্রেট কৰিব যদি মাইগ্রেট কৰি ফ্রি ইলেক্ট্রন হ'ব আৰু ফ্রি ইলেক্ট্রন হোৱাৰ লগে লগে হে মেটেলটোৰ মাজৰে ইলেক্ট্ৰিসিটি পাৰ হৈ যাব পাৰে এতিয়া আমি সাম বিভিন্ন ধৰণৰ সাপোজ মেটেলৰ কাৰণে সেমিকন্ডাক্টৰৰ কাৰণে আৰু নন মেটেলৰ কাৰণে ইনসুলেটৰৰ কাৰণে এই ব্যান্ড থিওৰিটো কেনেকুৱা ধৰণৰ হয় সেই বস্তুখিনি আজি আমি ইয়াতে আলোচনা কৰিম So band theory for metalor karne band structure to kenekwa dhৰণৰ হয় ইয়াতে সোৱা metalor karne jitu band formation hobo solidor he band to ketiaba enukwa dhৰণৰ hobo pare suppose tumar jitu band formation hoise he valence bandore adha ki hoy thake lithiumor nisnake ki hoy থাকিবা adha fill up hoy থাকিব পাৰে আনহাতে আধা কি হৈ থাকিব পাৰে এমটি হৈ থাকিব পাৰে মানে কি ইয়াত ইলেক্ট্ৰন না থাকে তেনেকুৱা অৱস্থাত কি হ'ব ওপৰৰ যেটো ব্যান্ড থাকিব হেতু কি বুলি কয় কন্ডাকশন ব্যান্ড আৰু তলৰ যেটো ব্যান্ড থাকিব হেতু কি বুলি কব ভ্যালেন্স ব্যান্ড বুলি কব মেটেলৰ ক্ষেত্ৰত বা বেৰিলিয়ামৰ ক্ষেত্ৰত আমি কি কৈছিলো যে কন্ডাকশন ব্যান্ড আৰু ভ্যালেন্স ব্যান্ডৰ মাজত কি হয় অলপ ওভাৰল্যাপ হয় কিন্তু কন্ডাকশন ব্যান্ডটো কি হৈ থাকিব তোমাৰ এমটি হৈ থাকিব আনহাতে ভ্যালেন্স ব্যান্ডটো ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ হৈ থাকিব মেটেলৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে এই ভ্যালেন্স ব্যান্ড আৰু কন্ডাকশন ব্যান্ডৰ মাজত এনাৰ্জিৰ কোনো ধৰণৰ গ্যাপ নাথাকে ইটু ব্যান্ড আনটোৰ ওপৰত কি হৈ থাকিব টাচ হৈ থাকিব সো দ্যাট এই ইয়াৰ ওপৰত থকা ইলেক্ট্ৰন বিলাক অতি সহজে ইয়াৰ পৰা কন্ডাকশন ভ্যালেন্স ব্যান্ডৰ পৰা কন্ডাকশন ব্যান্ডলৈকে কি হ'ব পাৰে মাইগ্রেট হ'ব পাৰে মাইগ্রেট হৈ পেলাই ইয়াতে কি দিব তোমাৰ ফ্রি ইলেক্ট্ৰন দিব ফ্রি ইলেক্ট্ৰন পাই যোৱাৰ লগে লগে সেই সলিডটো তাৰ মাজৰে ইলেক্ট্ৰিক কাৰেন্ট পাস হৈ যাব এলাউ কৰিব ঠিক আছে গতিকে মেটেলৰ ক্ষেত্ৰত আমি কি পালো মেটালিক কন্ডাক্টৰৰ ক্ষেত্ৰত ভ্যালেন্স ব্যান্ড মতে কি কৈছিলে যে যি দুটা ব্যান্ড ফর্মেশন হয় সেই ব্যান্ড দুটাৰ মাজত কোনো ধৰণৰ কি না থাকে গ্যাপ না থাকে ঠিক আছে আনহাতে ইনসুলেটৰৰ ক্ষেত্ৰত যদি কিছুমান কম্পাউন্ড এনেকুৱা ধৰণৰ হয় বা সলিড এনেকুৱা ধৰণৰ হয় যিবিলাক সলিডৰ ইনসুলেটৰৰ ক্ষেত্ৰত ব্যান্ডটো কেনেকুৱা ধৰণৰ হয় মই দেখুৱাই দিছো সোৱা যিবোৰ ব্যান্ড ফর্মেশন হ'ব সাপোজ তোমাৰ এটা কি হৈছে নিয়তৰ সেম এনাৰ্জি থকা মলিকুলাৰ অৰবিটেল বিলাক লগ লাগি পেলা কি হৈছে কোঅৰ্ডিনেট ব্যান্ডৰ ফর্মেশন হৈছে আনহাতে সেম এনাৰ্জি থকা মলিকুলাৰ অৰবিটেল বিলাক পেকড হৈ পেলা তোমাৰ কি ফর্মেশন হৈছে ভ্যালেন্স ব্যান্ডৰ ফর্মেশন হৈছে ঠিক আছে কিন্তু এই কন্ডাকশন ব্যান্ড আৰু ভ্যালেন্স ব্যান্ডৰ মাজত এটা কি থাকিব তোমাৰ গ্যাপ এটা থাকিব বুজি পাইছা এই গ্যাপটোকে কি বুলি কয় মই কেতিয়াবা তোমালোকক মেনশন কৰিছো সাগে ফৰবিডেন গ্যাপ বুলি কয় এই গ্যাপটোকে
হয় এই এনাৰ্জি গেপৰ কাৰণে এই এনাৰ্জি গেপটো খুব বেছি হয় ইনসুলেটৰৰ ক্ষেত্ৰত ইনসুলেটৰৰ ক্ষেত্ৰত এই গেপটো থকাৰ কাৰণে ভ্যালেন্স বেণ্ডত যিবোৰ ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনসমূহ কণ্ডাকশন বেণ্ডলৈকে কি কৰিব নোৱাৰে মাইগ্ৰেট কৰিব নোৱাৰে মাইগ্ৰেট কৰিব নোৱাৰাৰ কাৰণে কি হয় ইয়াত কোনো ধৰণৰ ফ্ৰী ইলেক্ট্ৰনৰ প্ৰেজেন্স নাথাকে সো ইয়াৰ মাজেৰে ইনসুলেটৰৰ মাজেৰে কেতিয়াও কি নহয় ইলেক্ট্ৰিক কাৰেন্ট এটা পাস হৈ নাযায় আনহাতে সেমিকন্ডাক্টৰৰ কথা মই কৈছিলো এইখিনি তোমালোকে লিখি লোৱা সেমিকন্ডাক্টৰ সেম হয় এটা সেমিকন্ডাক্টৰৰ যেটো ভ্যালেন্স ব্যান্ড থিওৰি মানে কি ইয়াৰ ব্যান্ড থিওৰি যেটো ব্যান্ড স্ট্ৰাকচাৰ যদি আমি আকো ব্যান্ড ডায়াগ্ৰামটো তেতিয়া দেখিবা ইয়াৰ যেটো ব্যান্ড ডায়াগ্ৰাম হয় হে ব্যান্ড ডায়াগ্ৰামটো ইনসুলেটৰৰ লগত একেই হ'ব মানে কি ইয়াৰ ওপৰত এটা কি থাকিব তোমাৰ কণ্ডাকশন ব্যান্ড তলত এটা কি থাকিব ভ্যালেন্স ব্যান্ড এটা থাকিব আৰু ভ্যালেন্স ব্যান্ডটো তোমাৰ কি হৈ থাকিব ফিল আপ হৈ থাকিব বৰ্ড কি থাকিব তোমাৰ কণ্ডাকশন ঠিক আছে কিন্তু সেমিকন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজৰ এটাই পাৰ্থক্য ইয়াৰ যেটো গ্যাপ থাকে এই গ্যাপটো তোমাৰ কি হ'ব যেটো ফৰবিডেন গ্যাপ হয় এই গ্যাপটোৰ এনাৰ্জিৰ ভ্যালুটো কম হ'ব ঠিক আছে এই গ্যাপটো যেটো সৰু কম্পেয়াৰ টু দা ইনসুলেটৰ আৰু কম্পেয়াৰ টু কণ্ডাক্টৰ এই গ্যাপটো অলপ বেছি হ'ব কণ্ডাক্টৰটো কোনো ধৰণৰ গ্যাপেই নাথাকে গতিকে এই গ্যাপটো যেটো ভ্যালুটো কম গতিকে ইলেক্ট্ৰন এটাক যদি আমি বাহিৰৰ পৰা কিবা কৰি পেলে অলপ এনাৰ্জি আমি কি কৰিব পাৰি সাপোৰ্ট দিব পাৰো তেনে এই ইলেক্ট্ৰনটো অলপ এনাৰ্জি লৈ পেলা কি কৰিব পাৰিব ওপৰৰ কণ্ডাকশন বেণ্ডলৈকে মাইগ্ৰেট কৰিলে কি কৰিব স্মল এমাউন্ট অফ কি কৰিব পাৰিব ইলেক্ট্ৰিসিটি এই সলিড বিলাকৰ মাজেৰে পাস কৰিব পাৰিব ঠিক আছে গতিকে এই সাপোৰ্টৰ পৰা এক্সটাৰ্নাল সাপোৰ্টৰ ওপৰত ডিপেন্ড কৰি পেলাই সেমিকন্ডাক্টৰ দুটা ভাগত ভাগ কৰা হৈছিল এটা কি বুলি কয় ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ আৰু দ্বিতীয়টো কি বুলি কয় এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ কি প্ৰকাৰৰ সেমিকন্ডাক্টৰ আছে ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ মানে ইন্টাৰনাল সেমিকন্ডাক্টৰ আৰু এক্সট্ৰিনসিক মানে কি এক্সটাৰ্নাল সেমিকন্ডাক্টৰ এতে ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ মানে কি intrinsic semiconductor যিবোৰ সেমিকন্ডাক্টৰৰ কথা কৈছো এই সেমিকন্ডাক্টৰবোৰ জেনাৰেলি at room temperature these material are generally insulator ঠিক আছে এই যিবোৰ সলিডৰ কথা কৈছো এই সলিড সমূহ জেনাৰেলি তোমাৰ যদি ৰুম টেম্পাৰেচাৰ তুমি কনসিডাৰ কৰা হিয়ত কি থাকিব সদায় ইনসুলেটৰ হিচাপে কাম কৰি থাকিব হিয়তৰ মাজেৰে কোনো ধৰণৰ কাৰেন্ট কি কৰিব নোৱাৰে হতে পাস কৰিব নোৱাৰে কিন্তু এই সলিড সমূহক মলিকি দিছো সোৱা at room temperature they act like insulator ঠিক আছে কিন্তু এই ইন্ট্রিনসিক সেমিকন্ডাক্টৰ সমূহৰ যদি তুমি কি কৰা টেম্পারেচাৰটো যদি বঢ়াই দিয়া সাপোজ হিয়তৰ ক্রিস্টাল লেটিছত এনে ধৰণে হিয়ত কি হৈ আছে এৰেঞ্জ হৈ আছে হয়নে তাৰ পাৰ্টিকল বিলাক সলিডৰ ইয়াৰ যদি আমি কি কৰো টেম্পারেচাৰটো আমি বঢ়াই দিও তেতিয়া কি হ'ব টেম্পারেচাৰটো যদি আমি বঢ়াই দিও তেনেহলে কি হ'ব যিবিলাক কোভ্যালেন্ট বন্ডৰ দ্বাৰা কোভ্যালেন্ট বন্ড বিলাকত কি থাকিব কিছুমান ইলেক্ট্ৰন থাকিব হয়নে যিবিলাক কোভ্যালেন্ট বন্ডৰ দ্বাৰা ইয়াৰ কনস্টিটুয়েন্ট পাৰ্টি সলিডৰ কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক বাইন্ডিং হৈ আছে এই কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক এই বন্ড বিলাক কিছুমান দুই এটা বন্ড ইয়াৰ কি হ'ব কোভ্যালেন্ট বন্ড বিলাক ভাঙি যাব ঠিক আছে ভাঙি পেলাই ইয়াত কি কৰিব ইহতে ফ্ৰী ইলেক্ট্ৰনৰ ৰিলিজ কৰি দিব বুজি পাইছা ইয়াৰ যদি জেনাৰেলি ৰুম টেম্পারেচাৰ কি থাকিবি জেনাৰেলি ইনসুলেটৰ হিচাপে কাম কৰিব ইয়াৰ মাজেৰে কোনো ধৰণৰ কাৰেন্ট পাৰ হৈ যাব নিদিয়ে আনহাতে তুমি যদি টেম্পারেচাৰটো বঢ়াই দিয়া এই সলিডৰ এটম বিলাকৰ মাজত বা কনস্টিটুয়েন্ট পাৰ্টিকল বিলাকৰ মাজত যেটো কোভ্যালেন্ট বন্ড থাকে সেই বন্ডটো এটা দুটা ভাঙি যাব ভাঙি পেলাই ফ্ৰী ইলেক্ট্ৰনৰ প্ৰডাকশন হ'ব ঠিক আছে এই ফ্ৰী ইলেক্ট্ৰন সমূহ কি হ'ব তোমাৰ এই ভ্যালেন্স বন্ডৰ পৰা কি হ'ব বেণ্ডৰ পৰা কি হ'ব কণ্ডাকশন বেণ্ডলৈকে আহিব আহি পেলাই কি হ'ব তোমাৰ ফ্ৰী ইলেক্ট্ৰনৰ প্ৰডাকশন দিব So if we increase the temperature
if we increase the temperature, covalent bonds will break down and give rise to, and gives free electron to conduct electricity. এতিয়া বুজি পালা ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ মানে কি যিবোৰ সেমিকন্ডাক্টৰ জেনাৰেলি ৰুম টেম্পাৰেচাৰ ইনসুলেটৰ হিচাপে কাম কৰিব কিন্তু হিয়তৰ যদি টেম্পাৰেচাৰটো বঢ়াই দিয়া যায় হিয়তৰ কিছুমান বন্ড ভাঙি যাব ভাঙি গৈ পেলাই ফ্ৰী ইলেক্ট্ৰনৰ প্ৰডাকশন কৰে আৰু ফ্ৰী ইলেক্ট্ৰন সময় কি কৰিব হে সলিডটোৰ মাজেৰে হে সেমিকন্ডাক্টৰটোৰ মাজেৰে কাৰেন্ট পাস হৈ যোৱাত সহায় কৰে তেনে ধৰণে তেনেকুৱা ধৰণৰ সাবষ্টেন্সে কি কৰিব তোমাৰ সেমিকন্ডাক্টৰ হিচাপে কাম কৰে তেনেকুৱা ধৰণৰ সেমিকন্ডাক্টৰক আমি কি বুলি কম ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ মানে ইন্টাৰনাল সেমিকন্ডাক্টৰ বুলি কম ঠিক আছে এতিয়া আমি আইছো সেকেন্ড লৈকে এখিনি তোমালোকে ধুনিয়াকে নোট কৰি লবা এতিয়া আইছো এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ লৈকে আমি ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ আলোচনা কৰিলো সো এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ মানে কি এবোৰ সেমিকন্ডাক্টৰ জেনাৰেলি ইনসুলেটৰ হিচাপে কাম কৰিব তাৰ পিছত এই সলিড বিলাকত যেবোৰ সলিডৰ কথা কৈছো সেই সলিড বিলাক আমাৰ কি হয় ইম্পিউৰিটি সেমিকন্ডাক্টৰ বুলি কয় তোমালোকৰ impurity semiconductor বুলি কব এটা কিহৰ কাৰণে impurity semiconductor বুলি কয় এই সেমিকন্ডাক্টৰ সমূহ বনাবৰ কাৰণে কি কৰা হয় জেনাৰেলি সলিডৰ যেটো ক্রিস্টাল স্ট্ৰাকচাৰ থাকে মই তোমালোকক impurity ডিফেক্টৰ কথা আলোচনা কৰিছিলো হয় এই impurity ডিফেক্টৰ নিচিনা এটো impurity ডিফেক্টৰ এটা কি এপ্লিকেশন বুলি কনসিডাৰ কৰিলবা হয়নে এনেকুৱা ধৰণৰ ক্রিস্টাল স্ট্ৰাকচাৰত কি কৰিব ইয়াৰ যিকোনো কনস্টিটুয়েন্ট পাৰ্টিকুলাৰত কি কৰিব ইয়াৰ এই কনস্টিটুয়েন্ট পাৰ্টিকুল এটা ফৰেন পাৰ্টিকুলৰ দ্বাৰা কি কৰিব ৰিপ্লেস কৰি দিয়া হয় ফৰেন পাৰ্টিকুলৰ দ্বাৰা ৰিপ্লেস কৰি দিলে এই গুটেৰ ক্রিস্টাল স্ট্ৰাকচাৰটোত হয়তো কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্সি হ'ব বা ইলেক্ট্ৰনৰ এক্সেস পৰিমাণৰ ইলেক্ট্ৰন আহি যাব এক্সেস পৰিমাণৰ ইলেক্ট্ৰন অহাৰ লগে লগে ইহতৰ যেটো ইলেক্ট্ৰন ডেফিচিয়েন্সি বা ইলেক্ট্ৰন যদি এক্সেসিভ হৈ যায় তেনে হলে ইহতৰ যেটো ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি হয় সলিডৰ হে ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টিটো চেঞ্জ হয় ঠিক আছে তে কেনে ধৰণে চেঞ্জ হয় হেতু কথা আমি আলোচনা কৰিম আৰু এই যেটো ফৰেন পাৰ্টিকুল আমি ইনসাৰশনৰ কথা কলো সলিড ক্রিস্টাল এটাত হেতুকে কি বুলি কয় ডপিং বুলি কয় ডপিং প্ৰসেস বুলি কয় এতিয়া extrinsic semiconductor কেনে ধৰণে বনোৱা হয় these are the semiconductor generally কিহৰ দ্বাৰা প্ৰডিউস কৰা হয় ডপিং প্ৰসেসৰ দ্বাৰা প্ৰডাকশন কৰা হয় সো লিখিত হোৱা পইণ্ট এটা these semiconductors these are produces by doping process where the doping process mane ki where an impurity is introduced in the crystal structure in the crystal of a solid to change its electrical property মানে কি ইলেক্ট্রিক্যাল প্রপার্টি টু চেঞ্জ কৰিবৰ কাৰণে কোনোবা এটা ক্রিস্টাল স্ট্ৰাকচাৰ যদি আমি কি কৰো ইম্পিউৰিটি ভৰাই দিও তেনেকুৱা ধৰণৰ প্ৰসেসক কি বুলি কয় ডপিং প্ৰসেস বুলি কয় আৰু ডপিং প্ৰসেসৰ পৰা যেটো মেটেৰিয়েল পাম হেতুক আমি কি বুলি কয় impurity semiconductor বা extrinsic semiconductor বুলি কয় এতিয়া এই extrinsic semiconductor যেটো impurity থাকে সেই impurity টোৰ ওপৰত ডিপেন্ড কৰি পেলাই extrinsic semiconductor দুটা ভাগত ভাগ কৰা হৈছে এটা কি বুলি কৈছে তোমাৰ p type semiconductor আৰু সেকেন্ডক তোমাৰ কি কৈছে n type semiconductor
সেমিকন্ডাক্টৰ এটা পি টাইপ সেমিকন্ডাক্টৰ মানে কি যদিহে তোমাৰ ইম্পিউৰিটি যদি ভৰাই দিয়াৰ পিছত যদি সলিডটো যদি তোমাৰ কি হয় ইলেক্ট্ৰন ডেফিচিয়েন্ট হয় ইলেক্ট্ৰন ডেফিচিয়েন্ট ইম্পিউৰিটি যদি আমি কি কৰো ভৰাই দিও তেনেকুৱা ধৰণৰ সেমিকন্ডাক্টৰ কি বুলি কব পি টাইপ সেমিকন্ডাক্টৰ আনহাতে তোমাৰ যদি কি কৰা ইলেক্ট্ৰন sufficient by electron sufficient impurity যদি আমি কি করো ভৰাই দিও কোনোবা এটা ক্রিস্টাল লেটিসত তার ফলত যেটো সেমিকন্ডাক্টর প্রোডাকশন হ'ব তাক আমি কি বুলি কম এন টাইপ সেমিকন্ডাক্টর বুলি কম ঠিক আছে জেনারেলি পি টাইপ সেমিকন্ডাক্টর কি করা হয় তোমার একটা গ্রুপ এটা কনসিডার করা যে কোনো ধর সলিড এটা কনসিডার করা গ্রুপ 14 এর সাপোজ তুমি কি করা জার্মেনিয়াম লইছা হয়নে জার্মেনিয়ামত তোমাৰ কিমানটা ভ্যালেন্স ইলেক্ট্রন থাকিব 4টা হয়নে ঠিক আছে জার্মেনিয়াম 14 গ্ৰুপৰ পিৰিয়ডিক টেবুলৰ ইয়াক যদি তুমি কি কৰা ইয়াৰ আগৰ ফালৰ ইয়াৰ 13 12 এনেকুৱা ধৰণৰ গ্ৰুপৰ দ্বাৰা তুমি কি কৰা ইয়াক যদি ইম্পিউৰিটি এটা ভৰাই দিয়া তেনে হলে ইয়াৰ যেটো সেমিকন্ডাক্টৰ প্ৰোডাকশন হ'ব হে কন্ডাক্টৰটো কি বুলি কম পি টাইপ সেমিকন্ডাক্টৰ বুলি কম আনহাতে জার্মেনিয়ামক যদি তুমি কি কৰা বেলেগ এটা ইম্পিউৰিটি সাপোজ 15 গ্ৰুপৰ এই ফালৰ গ্ৰুপ বিলাকৰ 15 গ্ৰুপৰ পৰা যদি তুমি কি লোৱা ইম্পিউৰিটি এটা লোৱা সাপোজ আৰ্ছেনিক লৈছা হয়নে আৰ্ছেনিক এটা লৈ পেলা যদি ইম্পিউৰিটি হিচাপে ভৰাই দিয়া বা ইয়াতে তুমি কি কৰা গেলিয়াম লৈ পেলা যদি ভৰাই দিয়া তেনেহলে যেটো সেমিকন্ডাক্টৰ ফৰ্মেশন হ'ব হেতুকে কি বুলি কম পি টাইপ আনহাতে তুমি যদি হায়াৰ গ্ৰুপৰ পৰা এটা এলিমেন্ট লৈ পেলা মেটেল এটা লৈ পেলা ইয়াক যদি কি কৰা ডোপিং কৰি দিয়া তেনেহলে যেটো সেমিকন্ডাক্টৰ ফৰ্মেশন হ'ব তাক আমি কি বুলি কম এন টাইপ সেমিকন্ডাক্টৰ ফৰ্মেশন হ'ব এটা ডোপিং কেনে ধৰণে কৰা হয় ডোপিং কৰাৰ পিছত তাৰ ক্রিস্টাল স্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয় সেই কথাটো মই তোমালোকক দুটা ডায়াগ্ৰাম আগি বুজাই দিম আগতে তোমালোকে এইখিনি ভালদৰে নোট ডাউন কৰি লোৱা ঠিক আছে এতিয়া আমি আইছো পি টাইপ সেমিকন্ডাক্টৰ কথা ইয়াতে মই কি কৈছো যে তোমাৰ গ্ৰুপ 14 ৰ এটা এলিমেন্ট লোৱা গ্ৰুপ 14 ৰ এলিমেন্ট এটা লৈ পেলাই সাপোজ তুমি জার্মেনিয়াম লৈছা হয়নে জার্মেনিয়ামক তোমাক কিহৰ দ্বাৰা ডপ কৰিব দিছো মই গেলিয়ামৰ দ্বাৰা গ্ৰুপ 13 ৰ গেলিয়ামৰ দ্বাৰা কি কৰিব দিছো ইয়া ডপিং কৰিব দিছো ডপিং কৰিলে যেটো সেমিকন্ডাক্টৰ ফৰ্মেশন হ'ব হেতুকে কি বুলি কম আমি পি টাইপ সেমিকন্ডাক্টৰ ফৰ্মেশন হ'ব এতিয়া চাম কেনে ধৰণে আমি ডপিং কৰিব পাৰি সোয়া জার্মেনিয়ামত কিমানটা থাকে ভ্যালেন্স ইলেক্ট্রন থাকে 4টা ভ্যালেন্স ইলেক্ট্রন থাকে আৰু জার্মেনিয়ামৰ যেটো সলিড হয় ইয়াতে প্ৰতিটো লগত এটা ইলেক্ট্রন শেয়ার কৰি পেলাই এনেকুৱা ধৰণৰ তোমাৰ কি কৰি থাকিব এটা ক্রিস্টাল স্ট্ৰাকচাৰ এটা ফৰ্মেশন কৰি থাকিব প্ৰতিটো জার্মেনিয়ামৰ লগত 4টা ইলেক্ট্রন কি কৰিব ঠিক আছে এটু কি কৰিছো আমি কনসিডাৰ কৰিছো জার্মেনিয়ামৰ এটা ক্রিস্টাল স্ট্ৰাকচাৰ ফৰ্মেশন কৰিছো হয়নে ইয়াতে জার্মেনিয়ামৰ 4টা ইলেক্ট্ৰন আৰু 4টা এটু ইলেক্ট্ৰন ইয়াৰে 4টা ইলেক্ট্ৰন আছে হয়নে আৰু ইয়াৰো 4টা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন ইয়াতে কি কৰিছে শেয়াৰ কৰি লৈ 4টা কোভ্যালেন্ট বন্ড ফৰ্মেশন কৰি পেলাই এনে ধৰণে জার্মেনিয়ামৰ ক্রিস্টাল লেটিসটো ফৰ্মেশন হৈছে এতিয়া যদি আমি গেলিয়ামত কেইটা থাকে জেনাৰেলি 3টা ইলেক্ট্ৰন থাকে ইয়াৰ যি কোনো প্লেস এটা যদি আমি কি কৰো গেলিয়াম যদি ভৰাই দিও গেলিয়ামৰ কিমানটা থাকিব ইয়াৰ যি কোনো প্লেস এটা আমি কি কৰিছো গেলিয়াম এটম এটা ভৰাই দিছো ঠিক আছে ক্রিস্টাল স্ট্ৰাকচাৰ এটা কি কৰিছো গেলিয়াম এটা ভৰাই দিছো গেলিয়াম এটা ভৰাই দিয়াৰ লগে লগে ইয়াত কিমানটা থাকিব 3টা লাগে হয়নে জার্মেনিয়ামটো উলিয়াই দিয়াৰ লগে লগে কেইটা ওলাই যাব 4টা ওলাই যাব গতিকে ইয়াতে এটা কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্সি এটা ফৰ্মেশন হ'ব কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্সি এটা ফৰ্মেশন হ'ব ডেফিচিয়েন্সি এটা ফৰ্মেশন হ'ব হয়নে এই ইলেক্ট্ৰন ডেফিচিয়েন্সিটো কি হ'ব পজিটিভলি চাৰ্জ হ'ব এটা কেটায়ন ভ্যাকেন্সি নিচিনা কাম কৰিব গতিকে এই বস্তুটো কি কৰিব তোমাৰ যদি বেন স্ট্ৰাকচাৰটো কনসিডাৰ কৰা বেন ডায়াগ্ৰামটো এইটো তোমাৰ কি হ'ব ভ্যালেন্স বেন এইটো তোমাৰ কি হ'ব কন্ডাকশন বেন হয়নে
এই যেটো কেটায়ন ফৰ্মেশন হ'ব এই কেটায়নটোৱে ভ্যালেন্স বেন্ডৰ ওপৰত এটা কি কৰিব একসেপ্টৰ লেভেল এটা ফৰ্মেশন কৰিব মানে কি একসেপ্টৰ লেভেল এটা ফৰ্মেশন কৰিব ঠিক আছে এই ভ্যালেন্স বেন্ডৰ পৰা যিবোৰ ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰন হ'ব একসেপ্টৰ বেন্ডলৈকে কি হ'ব তোমাৰ মাইগ্ৰেট হ'ব পাৰিব যদি একসেপ্টৰ বেন্ডলৈকে কি হয় মাইগ্ৰেট হোৱাৰ লগে লগে কি হ'ব ই যখন ফ্ৰী ইলেক্ট্ৰন দিব আৰু ফ্ৰী ইলেক্ট্ৰন পোৱাৰ লগে লগে সলিডটো কি কৰিব কণ্ডাক্টৰ হিচাপে কাম কৰিব পাৰিব বুজি পালা এটা কেনে ধৰণে পি টাইপ সেমিকন্ডাক্টৰ ফৰ্মেশন হয় যেতিয়া আমি কি কৰো কোনো এটা সলিডৰ যেটো ক্ৰিস্টাল ষ্ট্ৰাকচাৰ হে ক্ৰিস্টাল ষ্ট্ৰাকচাৰটো তাৰ লোৱাৰ গ্ৰুপৰ দ্বাৰা কি কৰো ডপিং কৰো তেতিয়া তাত কি হ'ব কিছুমান কেটায়ন ভ্যাকেন্সিৰ ফৰ্মেশন হয় মানে কি চাৰ্জ কিছুমান হোলস কিছুমান ফৰ্মেশন হয় এই হোলসবোৰ কিছুমান একসেপ্টৰ লেভেল ফৰ্মেশন কৰিব আৰু ভ্যালেন্স বেন্ডৰ পৰা যেতিয়া ইলেক্ট্ৰন সময় একসেপ্টৰ লেভেললৈকে মাইগ্ৰেট কৰিব তেতিয়া ফ্ৰী ইলেক্ট্ৰনৰ প্ৰডাকশন হ'ব আৰু ফ্ৰী ইলেক্ট্ৰনে কি কৰিব গোটেই সলিডটোক এটা সেমিকন্ডাক্টৰ হিচাপে ইন্ট্ৰোডিউস কৰিব ঠিক আছে এটোৱে কি কলো মই তোমালোকৰ পি টাইপ সেমিকন্ডাক্টৰ এতিয়া আহিছো এন টাইপ সেমিকন্ডাক্টৰ লৈকে এন টাইপ সেমিকন্ডাক্টৰ কি হয় সোৱা এন টাইপ সেমিকন্ডাক্টৰ মই কি কৈছো জাৰ্মেনিয়ামক তোমাৰ হায়াৰ গ্ৰুপৰ দ্বাৰা এটা কি কৰা তুমি সাপোজ তুমি আৰ্ছেনিকৰ দ্বাৰা কি কৰা ডোপ কৰা ঠিক আছে ডোপিং উইথ আৰ্ছেনিক হায়াৰ গ্ৰুপৰ দ্বাৰা কিহৰ কাৰণে আৰ্ছেনিকত কিমানটা থাকিব তোমাৰ 5টা ইলেক্ট্ৰন থাকে ঠিক আছে গতিকে জাৰ্মেনিয়ামৰ যদি তুমি ক্ৰিস্টাল ষ্ট্ৰাকচাৰটো কনসিডাৰ কৰা জাৰ্মেনিয়ামৰ ক্ৰিস্টাল ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ ক্ৰিস্টাল ষ্ট্ৰাকচাৰ এটা ঠিক আছে এনেকুৱা ধৰণৰ তোমাৰ কি হ'ব এটা জাৰ্মেনিয়ামৰ ক্ৰিস্টাল ষ্ট্ৰাকচাৰ ইয়াৰ যি কোনো পইণ্টত তুমি কি কৰা আৰ্ছেনিক এটা যদি ভৰাই দিয়া আৰ্ছেনিকৰ কিমানটা ইলেক্ট্ৰন থাকিব 5টা ইলেক্ট্ৰন 4টা ইলেক্ট্ৰনে 4টা জাৰ্মেনিয়ামৰ লগত কোভেলেন্ট বন্ড কৰিব আৰু এটা ইলেক্ট্ৰন তোমাৰ এক্সেস পৰিমাণত থাকিব হয় এই ইলেক্ট্ৰনটো তোমাৰ ফ্ৰী ইলেক্ট্ৰন এতিয়া তুমি যদি বেন্ড থিওৰিটো চাব যোৱা বেন্ড থিওৰিটো চাব গলে দেখিবা তলত যদি তোমাৰ কি থাকে ভ্যালেন্স বেন্ড থাকে হয় আৰু ওপৰত যদি তোমাৰ কি থাকিব উপৰ যদি তোমাৰ কি থাকিব কন্ডাকশন বেন্ড থাকে ঠিক আছে এই কন্ডাকশন বেন্ডৰ ভ্যালেন্স বেন্ডৰ ওপৰ আৰু কন্ডাকশন বেন্ডৰ তলত এই ফ্ৰী ইলেক্ট্ৰনটো কি কৰিব এটা ডোনৰ লেভেল এটা ফৰ্মেশন কৰিব যত নেকি তোমাৰ ইলেক্ট্ৰন থাকিব বুজি পাইছা এতিয়া এই ডোনৰ লেভেলটোৰ পৰা যিবোৰ ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনসমূহ কন্ডাকশন বেন্ডলৈকে কি কৰিব মাইগ্ৰেট কৰিব পাৰিব কিহৰ কাৰণে কাৰণ এই ইলেক্ট্ৰনসমূহৰ মাজৰ যেটো ডিফাৰেন্স হয় এই ডিফাৰেন্সটো এনাৰ্জি ডিফাৰেন্সটো খুব কম হয় সো এই ডোনৰ লেভেলৰ পৰা কন্ডাকশন বেন্ডলৈকে ইলেক্ট্ৰনসমূহ মাইগ্ৰেট কৰিব পাৰে মাইগ্ৰেট কৰিলে কি হয় তাৰ মাজৰে সলিডটোৰ মাজৰে কাৰেন্ট ইলেক্ট্ৰিসিটি পাৰ হৈ যাব পাৰে গতিকে এই দুটাই আছিল কি এন টাইপ আৰু পি টাইপ সেমিকন্ডাক্টৰ ঠিক আছে এটা সেমিকন্ডাক্টৰৰ কিছুমান ইউজও আছে তোমালোকে ইউজ বিলাক কিতাপত চাবা জেনাৰেলি কিহৰ কাৰণে ইউজ কৰা হয় ৰেক্টিফায়াৰ বনাবৰ কাৰণে ৰেক্টিফায়াৰ ফটো ডায়োড এইবিলাক ইমান ডিটেইলছ নালাগে ফটো ডায়োড মানে কি তাৰ পিছত ট্ৰানজিস্টৰ এইবিলাক বনাবৰ কাৰণে জেনাৰেলি কি কৰা হয় সেমিকন্ডাক্টৰ ইউজ কৰা হয় ঠিক আছে জেনাৰেলি ইলেক্ট্ৰনিক যিবিলাক সামগ্ৰী থাকে সেই ইলেক্ট্ৰনিক সামগ্ৰীবিলাক বনাবৰ কাৰণে আমাৰ সেমিকন্ডাক্টৰ ইউজ কৰা হয় এতিয়া সেমিকন্ডাক্টৰ আৰু কন্ডাক্টৰৰ মাজত তোমালোকক মই এটা কথা কওঁ যে টেম্পাৰেচাৰৰ এফেক্টটো কেনেকুৱা ধৰণৰ সেমিকন্ডাক্টৰ এটা যদি হিট কৰা তাৰ কন্ডাক্টিভিটিটো কি হয় আনহাতে তুমি কন্ডাক্টৰ এটা যদি কি কৰা হিট কৰা তেনলে তাৰ এফেক্টটো টেম্পাৰেচাৰ এফেক্টটো কেনেকুৱা ধৰণৰ হয় সেই বস্তুটো তোমালোকে কিতাপত ভালদৰে পঢ়ি চাবা হেতু তোমালোকৰ ওপৰত থাকিলে ঠিক আছে তোমালোকে কমেন্টছ বক্সত মোক কবা কোনে কোনে পাৰিছা কোনে কোনে পাৰা নাই বস্তুটো লিখিব ঠিক আছে গতিকে এইখিনি বস্তু তোমালোকে ভালদৰে নোট ডাউন কৰি লোৱা আজিৰ পৰা আমি এৰিছো এই ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি কথা এৰিছো নেক্সট আমি কি পঢ়িম ম্যাগনেটিক প্ৰপাৰ্টি অফ সলিডৰ কথা আলোচনা কৰিম নেক্সট ক্লাছত ঠিক আছে গতিকে এইখিনি এটা নোট ডাউন কৰি লোৱা Okay guys, আজিলৈকে এৰিছো সো তোমালোক যদি চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা নোটিফিকেশনৰ বেলটো তোমালোকে প্ৰেছ কৰিবা লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিবা so that he will also be benefited আৰু
চেনেলটো যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা ঠিক আছে আজিলৈকে এৰিছোঁ সি ইন দ্য নেক্সট ক্লাছ থেংক ইউ